কচুৱাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচী বিচাৰি ঔষধ পৰিদৰ্শকৰ অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰ কচুৱা তিনিআলি বজাৰ মাধৱপাৰা বজাৰত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান চলাই ঔষধ পৰিদৰ্শকে অভিযান চলাই দুখন ফাৰ্মাচী সিল কৰাৰ লগতে কেইবাখনো ফাৰ্মাচীৰ বিৰুদ্ধে জাননী জাৰি কৰে ইফালে স্বাস্থ্য বিভাগৰ অভিযানৰ ওমান পাই বহু ফাৰ্মাচী বন্ধ ৰাখিবলৈ জনা পৰা গৈছে অবৈধ ফাৰ্মাচী বিচাৰি আমি কচুৱা এৰিয়াটোত আহিছিলোঁ তো আমি এখন ফাৰ্মাচী পালোঁ অবৈধ নহয় তেখেতৰ কাগজ পাতি আছে কিন্তু তেখেতে ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগে মানে যদি ডক্টৰ বহাই বা কিবা কৰে সেই অনুজ্ঞাপত্ৰখিনি তেখেতৰ নাই তো সেইটো কাৰণে আমি আজি তেখেতক নিৰ্দেশ দি গৈছোঁ যে তেখেতে শীঘ্ৰে অনুজ্ঞাপত্ৰখিনি বনাই লওক তেখেতে এনে ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টেই হয় তো আমি তেনেকৈ আৰু বিভিন্ন দোকানো চাই আছোঁ কিছুমান দোকান বন্ধ কৰি মানুহখিনি পলাই গুচি গৈছে তাতে আমি ন'টিছ মাৰি থৈ গৈছোঁ আৰু অলৰেডি দুখন আমি তিনিআলি বজাৰৰ ওচৰত দুখন দোকান আমাৰ চিল কৰা হৈছে মেজিষ্ট্ৰেটৰ লগত স্যাৰ মানে টোটেল কিমান দোকানত আজিৰ দিনত আমি এতিয়ালৈকে ধৰক 7-8খন দোকান হৈছে মেইনলি খোলা দোকান আমি 7-8খন পাইছোঁ তাৰ ভিতৰত আমি দুখন দোকান আমি চিল কৰিছোঁ আৰু বাকীকেইখন দোকান আমি ৰুটিন ইনস্পেকশ্যন কৰিছোঁ মেজৰ ভায়োলেশ্যন পোৱা নাই যদি মেজৰ ভায়োলেশ্যন পোৱা যায় আমি ন'টিছ দিব লাগিব তেখেতসকলক আমি ডক্টৰ চন্দ্ৰজিৎ দহোটীয়া আমি টীম হয় গুৱাহাটীৰ পৰা আহিছোঁ সকলো আমাক যেনেকৈ নিৰ্দেশ দিছে আমি সেই নিৰ্দেশমতে কাম কৰি গৈ আছোঁ এই অভিযানটো আমাৰ সঘনাই চলি থাকিব আমাক এতিয়ালৈকে ডাইৰেকশ্যনখিনি দিয়া নাই আমাক যেতিয়া আমাৰ ডেইলি ডাইৰেকশ্যন আহি থাকে যেতিয়া ডাইৰেকশ্যনটো দিয়ে সেইটো অনুসৰি আমি কাম কৰি যাম যেতিয়া বন্ধ কৰিব পাৰে আমি বন্ধ কৰিম নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম